অব্যাহত আছে হিন্দু নিগ্ৰহৰ ঘটনা বাংলাদেশৰ ঠায়ে ঠায়ে সংখ্যালঘু হিন্দুসকলৰ ওপৰত আক্ৰমণ এতিয়া হৈ আছে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে যেটো প্ৰথমতে দীপু চন্দ্ৰ দাস নামৰ এজন যুৱকক হত্যা কৰা হ'ল 18 তাৰিখৰ দিনটোত তাৰ পাছতেই হিন্দু লোকসকলৰ ওপৰত ইটোৰ পিছত হিটু আক্ৰমণ সংঘটিত হৈ আছে আৰু সেই আক্ৰমণ ৰোধ কৰিবৰ কাৰণে বা হিন্দুসকলক সুৰক্ষাৰ কাৰণে এতিয়ালৈকে বাংলাদেশৰ জন তদানীন্তন প্ৰধানমন্ত্ৰী আছে মোহাম্মদ ইউনুছ বা তেখেতৰ চৰকাৰখনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা হোৱা নাই আৰু সংখ্যালঘু যিসকল লোক আছে কেৱল হিন্দুসকলে নহয় তাত থকা বৌদ্ধ ধৰ্মৰ লোকসকল তাত থকা খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ ওপৰত তাত মুকলিকৈ আক্ৰমণ চলিছে ৰাজপথত তেওঁলোকক আক্ৰমণ কৰিছে খ্ৰীষ্টান মহিলাক তাত ৰাজপথতে একাংশ পাখান যুৱকে তেওঁৰ ওপৰত জপিয়াই পৰিছে এনেকুৱা ধৰণৰ ঘটনা বাংলাদেশত সংঘটিত হৈ আছে তাৰ পাছতো হাত হাবতি বহি আছে মোহাম্মদ ইউনুছ আৰু এই ঘটনা এতিয়াৰ নহয় এই জুইকুৰা কিন্তু বহু আগৰ পৰাই জ্বলিছিল যেতিয়াই আগষ্ট মাহৰ সময়ৰ পৰা বাংলাদেশত যেতিয়া ছাত্ৰ আন্দোলন আৰম্ভ হ'ল যেতিয়াই শেখ হাসিনা বাংলাদেশৰ পৰা পলাই আহিবলৈ বাধ্য হ'ল তাত তেওঁলোকৰ সকলো ধৰণৰ সম্পত্তি ধ্বংস কৰি পেলোৱা হ'ল আৱামী লীগত তাত বেন কৰি দিয়া হ'ল আৰু মুজিবুৰ ৰহমানৰ যিমান প্ৰতিমূৰ্তি আছিল সকলো ভাঙি পেলোৱা হ'ল আৱামী লীগৰ সমৰ্থকসকলক বিচাৰি মাৰপিট কৰা হ'ল আৰু সেইখিনি সময়ৰ পৰাই কিন্তু একাংশ মৌলবাদী যিবোৰ শক্তিক সমৰ্থন কৰা যিসকল সমৰ্থক আছে বা মৌলবাদী যিবোৰ চিন্তাধাৰাৰে আগবঢ়া যিসকল লোক আছে তেওঁলোকে কিন্তু এবাৰ টাৰ্গেট কৰি ললে তাত থকা ইস্কন মন্দিৰত থকা লোকসকলক তাত থকা বৌদ্ধ ধৰ্মৰ লোকসকলক আৰু সেইবোৰ তেতিয়াৰ পৰা এটা লুটপাট চলিবলৈ আৰম্ভ কৰিছিল বাংলাদেশত যি 7.19% হিন্দু লোক আছে তেওঁলোকৰ যিবোৰ অঞ্চলত বসবাস কৰে সেই অঞ্চলসমূহত এই মৌলবাদী শক্তি সমৰ্থন কৰা যুৱকসকলে বা বাংলাদেশী লোকসকলে আক্ৰমণ চলালে মুকলিকৈ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জ্বলাই দিয়া হৈছে মুকলিকৈ তেওঁলোকক আক্ৰমণ কৰা হৈছে এতিয়া এনেকুৱা এটা পৰিস্থিতি আহি পৰিল যে এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰিছে বাংলাদেশত থকা হিন্দু লোকসকলে বাংলাদেশত থকা সংখ্যালঘু লোকসকলে তেওঁলোকক সুৰক্ষা কোনে দিব সমগ্ৰ ঘটনাটোক লৈ ৰাষ্ট্ৰসংঘও মত মাতিছিল মোহাম্মদ ইউনুছক ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ ফালৰ পৰা জনোৱা হৈছিল যে আপোনাৰ দেশত থকা সংখ্যালঘু লোকসকলৰ জীৱনৰ নিৰাপত্তা ক্ষেত্ৰত আপোনালোকে সুনিশ্চিত কৰক কিন্তু তাৰ পাছতো মোহাম্মদ ইউনুছৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ নাপালো আৰু এতিয়া বাংলাদেশত হিন্দু নিগ্ৰহৰ পাছত ভাৰতত প্ৰতিবাদ অব্যাহত আছে ভাৰতত বজৰং দলসমূহ জাঙুৰ খাই উঠিছে তেওঁলোকে এটা কথা কৈছে যে একেবাৰে কাষতে লাগি থকা বাংলাদেশত যিসকল কম সংখ্যক হিন্দু লোক আছে তেওঁলোকৰ ওপৰত এই মৌলবাদী শক্তিসমূহে যেনেকুৱা ধৰণৰ অকথ্য নিৰ্যাতন চলাই আছে হেতু কোনো কাৰণত পানী ল'ব নোৱাৰি হেতু ভাৰতৰ বিভিন্ন প্ৰান্তত অসমকে ধৰি বিভিন্ন প্ৰান্তত এইদৰে প্ৰতিবাদ হৈছে মোহাম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰা হৈছে আৰু তেওঁৰ এজন হৈছে মোহাম্মদ ইউনুছ আৰু তেওঁৰ শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে তেওঁৰ স্থিতি কি ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ স্থিতি কি আমি সকলোৱে দেখিছো মুকলিকৈ পাকিস্তানক সমৰ্থন কৰে মুকলিকৈ মৌলবাদী সংগঠনসমূহক তেওঁলোকে সমৰ্থন কৰি আহিছে আৰু এতিয়া দেশৰ আমাৰ ভাৰতৰ প্ৰান্তে প্ৰান্তে মোহাম্মদ ইউনুছৰ বিৰুদ্ধে এদৰে খুব উজাৰিছে হিন্দু লোকসকলে আৰু নেতৃত্ব দিছে বজৰং দলে বিশ্ব হিন্দু পৰিষদ বজৰং দলসমূহ আছে আৰএছএছৰ ফালৰ পৰা এই ধৰণৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছিল যে সময় থাকোতেই বাংলাদেশ চৰকাৰে বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক নহলে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতৰ ফালৰ পৰা আৰু বজৰং দলে দাবী কৰিছে যে ভাৰত চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাত থকা হিন্দু লোকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা কোৱা হোৱা নাই কিন্তু ভাৰতে এটা উদ্বেগ প্ৰকাশ কৰিছে যে তাত থকা বাংলাদেশত থকা হিন্দু লোকসকলক যাতে কোনো ক্ষয়ক্ষতি নহয় কিন্তু এতিয়াও তাত তেনেকুৱা ধৰণৰ অকথ্য নিৰ্যাতন চলি আছে এয়া হিন্দুক নিৰ্যাতনৰ বিৰুদ্ধতা চলিছে আৰু অসমতো ৰঙিয়া মঙ্গলদৈ হুজাই বিভিন্ন প্ৰান্তত অভিযোগ শিৱসাগৰটো কালি প্ৰতিবাদ আমি দেখিবলৈ পাইছো সকলোৰে এটাই কথা যে বাংলাদেশত যিসকল হিন্দু লোকক আক্ৰমণ কৰা হৈছে সেই আক্ৰমণ বন্ধ হ'ব লাগে কাৰণ তাত এটা কথা স্পষ্ট হৈছে যে বাংলাদেশত যেতিয়া ছাত্ৰ আন্দোলন আৰম্ভ হ'ল যেতিয়াৰ পৰা মোহাম্মদ ইউনুছৰ চৰকাৰ হৈছে তাত মৌলবাদী শক্তিৰ উত্থান হৈছে আৰু জেহাদীৰ হটস্পট হিচাপে চিনাক্ত হৈছে এই বাংলাদেশ অঞ্চলটো তাৰ পৰাই বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতক ভাবুকি প্ৰদান কৰি আহিছে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰখিনাখন এটা মন্তব্য কৰিছিল ৰাইজিং আসামত যে এতিয়া বাংলাদেশীৰ কৰিডৰ হৈছে নৰ্থ ইষ্টটো অসমলৈ আগতে যি অসুবিধা হৈছিল বা কংগ্ৰেছৰ পৰা যেটো চলি আছিল যে বাংলাদেশী আহি অসমত প্ৰৱেশ কৰিছে অসমত থাকি যায় এতিয়া অসমত থকাৰ পৰিৱৰ্তে বাংলাদেশীসকল অন্য ৰাজ্যলৈ গুচি যায় আৰু বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী সমস্যাটো এটা ডাঙৰ সমস্যা আৰু তাৰ মাজতে এনেকুৱা ধৰণৰ সেই দেশখনত মৌলবাদী উত্থান ঘটাটোৱে ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা ডাঙৰ ভাবুকি প্ৰদান কৰিছে আৰু সেই সময়ত
তাত থকা হিন্দু লোকসকলৰ ওপৰতো সমান্তৰালভাৱে এটা নিৰ্যাতন চলি আছে তেওঁলোকক মুকলিকৈ মাৰপিট কৰা হৈছে দীপু চন্দ্ৰ দাসৰ লগত যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছত সমগ্ৰ বিশ্বই এটা কথাই কৈছে একেমুখে ধিক্কাৰ দিছে যে ধৰ্মৰ নামত মানুহ ইমান তললৈ কেনেকৈ নামিব পাৰে এজন হিন্দু যুৱকক তেওঁ কাপোৰৰ কাৰখানাত কাম কৰে ময়মনসিংহ জিলাত ভালুকাত তেওঁ কাম কৰিছিল তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যে এই যুৱকজনে হযৰত মুহাম্মদ আৰু ইছলামৰ বিৰুদ্ধে তেওঁ বেয়াকৈ কৈছিল তাৰ কোনো প্ৰমাণো নাছিল কিন্তু তাৰ পাছতেই আৰক্ষী মাজৰ পৰা সেই দীপু চন্দ্ৰ দাস নামৰ 25 বছৰৰ যুৱকজনক নি বৰ্বৰভাৱে লাঠিৰে মৰিয়াই হত্যা কৰা হ'ল আৰু তাৰ পাছত তেখেতৰ মৃতদেহ এজোপা গছত উলমাই জ্বলাই দিয়া হ'ল তাৰ পাছতো দুদিন পাছতেই এজন হিন্দু ৰিক্সাৱালাক বিশ্বাস উপাধিৰ এজন হিন্দু ৰিক্সাৱালাক তেওঁলোকে ৰাজপথতেই ভাৰতৰ হৈ সোৱাংচুৱাগিৰি কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰিলে আৰু তেওঁকো মাৰিবলৈ উদ্যত হৈছিল কথম্পি তেখেতৰ প্ৰাণ ৰক্ষা পৰিছে আৰু বাংলাদেশত দিনক দিনে ভাৰত বিৰোধী যিবোৰ শক্তি আছে তেওঁলোকৰ উত্থান হৈছে আৰু এতিয়াও তাত ভাৰত বিৰোধী যিবোৰ সংগঠন আছে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে তেখেতলোকৰ মুখে মুখে কিন্তু সকলোৰে মুখে মুখে ভাৰত বিৰোধী শ্লোগান আছে তেওঁলোকে ভাৰত হাই হাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু শেহতীয়াকৈ যিজন তেওঁলোকৰ যুৱ নেতাৰ মৃত্যু হ'ল শ্বৰীফ উছমান হাদি তেওঁ আছিল সম্পূৰ্ণ ভাৰত বিৰোধী এজন নেতা তেওঁ মহম্মদ ইউনুছৰ অত্যন্ত ঘনিষ্ঠ আছিল আৰু ঢাকা সমষ্টিৰ পৰা ফেব্ৰুৱাৰীত হ'ব লগা নিৰ্বাচনত তেওঁ নিৰ্বাচন খেলা কথা আছিল কিন্তু তাৰ মাজতে এটা অঘটন ঘটি গ'ল অচিনাক্ত দুৰ্বৃত্তৰ গুলিত তেখেতৰ মৃত্যু হৈছে আৰু এতিয়াও বাংলাদেশ উত্তপ্ত হৈ আছে কাৰণ পৰহি দিনটোতো এজন তাত নেতাক গুলিয়াই হত্যা কৰা হ'ল অচিনাক্ত দুৰ্বৃত্তই তেখেতক হত্যা কৰিছে কিন্তু বাংলাদেশখনে এতিয়া সমগ্ৰ দুখ ভাৰতলৈ ঠেলি দিছে তেওঁলোকৰ মতে ভাৰতে বাংলাদেশৰ সদস্যসকলক আক্ৰমণ কৰিছে বা বাংলাদেশক আক্ৰমণ চলাই আছে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু ভাৰতে পুনচাতে বাংলাদেশৰ সেই অভিযোগ নৎসাত কৰিছে কোনো কাৰণত বাংলাদেশৰ ভিতৰত হৈ থকা যিবোৰ তেওঁলোকৰ গৃহযুদ্ধৰ দৰে যিটো পৰিস্থিতি হৈছে বা তেওঁলোকৰ নিৰ্বাচনৰ আগে আগে যিবোৰ নিৰ্বাচনী ৰাজনৈতিক হিংসা হৈছে তাত কিন্তু ভাৰত জড়িত নাই আৰু তেওঁলোকৰ দাবী তেওঁলোকে ইতিমধ্যেই ভাৰতীয় দূতাবাসতো আক্ৰমণ কৰিছিল আৰু যিবোৰ ভিসা কেন্দ্ৰ আছে ভিসা আবেদনকাৰী কেন্দ্ৰ আছে সেইবোৰ ভাৰতৰ ফালৰ পৰা বন্ধ কৰি দিবলৈ বাধ্য হৈছে কাৰণ ইমানেই বাংলাদেশৰ এতিয়া ভাৰত বিদ্বেষী হৈছে কাৰণ 1971 চনৰ কথা যদি ক'বলৈ যাওঁ খুব পুৰণা নহয় সেই সময়তো কিন্তু পাকিস্তানৰ পৰা বাংলাদেশক মুক্তি দিয়া দেশখনে আছিল ভাৰতৰ সৈতে তেওঁলোকৰ বন্ধুত্বমূলক সম্পৰ্ক আছিল কিন্তু শেহতীয়াকৈ যিবোৰ মৌলবাদী সংগঠন আছে বিশেষকৈ সেই সংগঠনসমূহেৰ এতিয়া মুকলিকৈ তেওঁলোকক বৰপিৰা পাৰি দিয়া হ'ল আৰু এতিয়া সেইখন বাংলাদেশে আমাৰ নৰ্থ ইষ্টক লৈ পেলাই ক'ব লাগিব যে উত্তৰ পূৰ্বাঞ্চলক লৈ বাংলাদেশৰ স্থিতি অত্যন্ত সন্দেহজনক কাৰণ শেহতীয়াকৈ মহম্মদ ইউনুছৰ চৰকাৰখনে কেইবাখনো বিতৰ্কিত মেপ তেওঁলোকে নিৰ্মাণ কৰিছে য'ত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকে বাৰম্বাৰ তেওঁলোকে তাত অন্তৰ্ভুক্ত কৰিছে অসম অন্তৰ্ভুক্ত হৈ আছে মেঘালয় অন্তৰ্ভুক্ত হৈ আছে এই সাত ভনীক লৈ তেওঁলোকে মন্তব্য কৰিছে আৰু শেহতীয়াকৈ আমি দেখিছিলোঁ যে বাংলাদেশৰ যিটো স্বাধীনতা দিৱস আছিল তাত এজন তেওঁলোকৰ যুৱ নেতাই আমাৰ এই নৰ্থ ইষ্টখন লৈ পেলোৱাৰ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছিল আৰু এই হুংকাৰ প্ৰথম নহয় ইয়াৰ আগতেও কিন্তু যিবোৰ ABLT আছে বা জয়সি মহম্মদৰ দৰে যিবোৰ সংগঠন আছে আৰু বাংলাদেশৰ তদানীন্তন যিজন প্ৰধানমন্ত্ৰী বা মুৰব্বী আছে মহম্মদ ইউনুছৰ চৰকাৰৰ এজন নেতায়ো তেওঁলোকে এখন মেপ তৈয়াৰ কৰিছিল য'ত উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকে সংলগ্ন কৰিছিল আৰু তেওঁলোকে অখণ্ড বাংলাদেশ বুলি কৈছিল আৰু তাৰ পাছতেই অতি ৰহস্যজনকভাৱে চীনত গৈ যি ভাৰতৰ সৈতে যেতিয়া অপাৰেশ্যন সিন্দুৰ চলি আছিল পাকিস্তানৰ লগত সেই উত্তপ্ত সময়খিনিতে কিন্তু মহম্মদ ইউনুছে চীনলৈ গৈছিল আৰু চীনত গৈ তেওঁ মন্তব্য কৰিছিল যে উত্তৰ পূৰ্বাঞ্চলখন লেণ্ডলক হয় চিকেন নেকটো যদি ভাঙি দিয়া যায় তেন্তে ভাৰতৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ নাইকিয়া হৈ যাব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তাৰ পিছতেই ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কিন্তু তথাপিও মহম্মদ ইউনুছ ৰৈ যোৱা নাছিল তাৰ পাছতো পাকিস্তানৰ সেনাপ্ৰধান যেতিয়া আহিল তেওঁৰ হাততো কিন্তু মহম্মদ ইউনুছে এখন বিতৰ্কিত মেপ দিছিল যিখন মেপত উত্তৰ পূৰ্বাঞ্চল সংলগ্ন হৈ আছিল তাৰ পাছৰ পৰ্যায়ৰ তুৰ্কীৰ যি সেনাপ্ৰধান আছিল তেওঁকো কিন্তু এখন তেনেকুৱা ধৰণৰ বিতৰ্কিত মেপ প্ৰদান কৰা হ'ল বাৰম্বাৰ ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি প্ৰদান কৰি আহিছে আৰু তাত থকা হিন্দুসকলৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলি আছে এয়া মহম্মদ ইউনুছৰ নেতৃত্বতে চলি আছে আৰু মহম্মদ ইউনুছৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে সেইখন হৈছে হিন্দু বিৰোধী ভাৰত বিৰোধী বা সংখ্যালঘু বিৰোধী এখন চৰকাৰ তাত কেৱল হিন্দু বুলিয়ে নহয় খ্ৰীষ্টান লোকসকলো শান্তিত থাকিব নোৱাৰা হৈছে তাত থকা বৌদ্ধ ধৰ্মৰ লোকসকলৰ ওপৰত আক্ৰমণ চলি আছে আৰু সেই আক্ৰমণ অতি শীঘ্ৰে ৰোধ কৰিব লাগে মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা চাব লাগে কাৰণ এতিয়া ৰাষ্ট্ৰসংঘৰ মুৰব্বীয়ে মহম্মদ ইউনুছলৈ এটা আবেদন কৰিছিল যে অতি শীঘ্ৰেই তাত থকা সংখ্যালঘু লোকসকলৰ ওপৰত তেওঁলোকে নিৰাপত্তা দিয়ক অতি ৰহস্যজনক কথা
পৰিতাপৰ কথা যিবোৰ অঞ্চলত অগ্নিসংযোগ কৰা হৈছে য'ত হিন্দু লোকক হত্যা কৰা হৈছে যিবোৰ অঞ্চলত কম কম সংখ্যক হিন্দু লোক আছে সেই সমূহ অঞ্চলত কিন্তু নিৰাপত্তাৰক্ষী সংখ্যা তেনেই কম তেনেই নগণ্য তাত যদি এই জেহাদী লোকসকল যায় বা জেহাদী সমৰ্থিত লোকসকল কাৰণ বহুতে এতিয়া এটা কথাই ক'ব বিচাৰিছে যে বাংলাদেশত এতিয়া যিসকল লোক প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে তাৰ 80% তেওঁলোকে মৌলবাদী শক্তিৰ দ্বাৰা সমৰ্থিত বা তেওঁলোকে মৌলবাদী শক্তিৰ সমৰ্থন কৰে তাত একাংশ জেহাদী সোমাই আছে আৰু সেই সকলেই এই হিন্দু লোকসকলৰ ওপৰত টাৰ্গেট কৰি আছে তেওঁলোকে ধৰ্মৰ নামত বাংলাদেশখনক শেষ কৰিব বিচাৰিছে ইতিমধ্যে বাংলাদেশ শেষ হৈ গৈছে ইতিমধ্যে কিন্তু তথাপিও যি আশা আছিল যে নতুন নিৰ্বাচন আহিব সাধাৰণ নিৰ্বাচন হৈ বাংলাদেশত এটা পুনৰ শান্তি ঘূৰি আহিব কিন্তু তাৰ কোনো আশা দেখা নাই আৰু তাৰ কাৰণে আটাইতকৈ বেছি যদি কোনোবা ক্ষতিগ্ৰস্ত হৈছে তেন্তে বাংলাদেশত থকা সংখ্যালঘু হিন্দুসকল সংখ্যালঘু বৌদ্ধসকল সংখ্যালঘু খ্ৰীষ্টিয়ানসকল সমাগত বৰদিন কাইলৈৰ দিনটোত বৰদিন আছে কিন্তু তাৰ 3 দিন পূৰ্বে এগৰাকী খ্ৰীষ্টিয়ান মহিলা ওলাই আহিছিল ঢাকাৰ ৰাজপথলৈ তেওঁ বুৰখা পিন্ধি অহা নাছিল আৰু সেইটোৱে আছিল তেওঁৰ জীৱনৰ কাৰণে এটা ডাঙৰ ভুল তেখেতক ৰাজপথত বিবস্ত কৰা হ'ল তেখেতক প্ৰায় 10-15 জনীয়া এটা দুৰ্বৃত্তৰ দল তেওঁৰ ওপৰত জঁপিয়াই পৰিল এয়া হৈছে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বাংলাদেশত হিন্দু যি নিগ্ৰহ চলি আছে তাৰ কাৰণে ভাৰতৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ চলিছে অসমতো প্ৰতিবাদ হৈ আছে বজৰং দলসমূহে প্ৰতিবাদ কৰি আছে সাধাৰণ লোকসকল ওলাই আহিছে তেওঁলোকৰ এটাই কথা যে বাংলাদেশত থকা সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা বা জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে বাংলাদেশ চৰকাৰ